এই মৃত্যুত তন্ময় ফুকনৰ নাম বিশেষভাৱে চৰ্চালৈ আহি আছে। আপুনি তন্ময় ফুকনৰ মাক হিচাপে আপুনি এই বিষয়ে কি ক'ব? যিটো ঘটনা ঘটিলে সেই যোগেদি পালোঁ তাতো সেই মানে তাৰ নামটো ওলালে তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে চেম ডে ঘটনাটো হৈছে তোমাৰ, তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে কি ঘটনা। তেতিয়া সিহঁতি যি পুলিচ চুলিচবিলাক গৈছে হেৰি কৰিছে হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে, সেইকাৰণে সিহঁতি সেইবোৰ বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে কেলৈ হ'ল কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে ইহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাক একো ক'ব নোৱাৰে সিহঁতি সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতে চবেই মানে একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে, সেইমতে জুবিনো যায়, তেনেকৈ একো হেৰি নহয় ধুনীয়াকৈ হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত একো লগ পাইছোঁ আমি ছাৰৰ বেমাৰ হৈ আছিল যে সেই বেমাৰ হৈ থাকোঁতে তেতিয়া মানে সি নেমকেয়াৰত লগ কৰিছিল কি হৈছে কি নাই হোৱা সুধিছে, তেতিয়া ময়ো আছিলোঁ ৰাস্তা সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে তেনেকৈ। তাৰপিছতে সিহঁতে গোটেইখন গোট খালে, সিহঁতৰ এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নাখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই ধৰি লোৱা গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগৈ নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকৈ হেৰি কৰি দি আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে হেৰি কৰিছে, তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে, সি মানে এইটো পিন্ধে নেকি, এটা ডাঙৰ হ'ল বুলি ক'লে, এটা টাইট হ'ল বুলি ক'লে। তাৰপিছত কি হ'ল তোৰ নাজানো। তাৰপিছত তোৰ যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে আমিও সিমানলৈকেই দেখিছোঁ। মানে আপোনাৰ তন্ময়ৰ লগত যোগাযোগ নাই, যোগাযোগ নাই, মানে মৃত্যুৰ পিছৰ পৰা হোৱাই নাই? নাই সিহঁতৰ চব বন্ধ কৰি দিয়ে, খালি তাৰপৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে, গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰোঁ, খালি ভালে আছোঁ, তোমালোকেও ভালকৈ থাকা। আপুনি কি ক'ব বিচাৰে? মইতো জুবিনৰ ন্যায়টো বিচাৰোঁ। ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি, তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে, ময়ো বিচাৰোঁ। গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে যোৱা বা আহা, তেতিয়া নিশ্চয় আহিব, সিহঁতি হেৰি দিব, অসমলৈ আহিব। যদি আৰু তেহেঁতৰ গভৰ্ণমেণ্টৰ কি নিয়ম আছে আমিতো নাজানো, তেওঁ তাত থকা মানুহখিনিহে জানিব কি আছে কি নাই। বিশেষকৈ যিটো পাৰ্টি হৈছিলে জুবিনৰ লগত, সেই পাৰ্টিটো তন্ময় ফুকনে দিয়া বুলি সেইটো ওলাই আছে, সেইটো আপুনি কি কয়? সেইখিনিওতো মই নাজানো। ধৰি লোৱা কোনোবা এজনে তোমাৰ বন্ধু এজন আহিলে বহুত দূৰৰ পৰা, তোমাৰ ঠাইৰ পৰা, ধৰি লওক তুমি মানে মই এনেই এক্সাম্পল দিছোঁ, তাৰমানে তেতিয়া তুমি ধৰি লোৱা তোমাৰ বন্ধুজনক তুমি ৱেলকাম কৰিব লাগিব, তুমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বুলি ক'লে তুমি নিবই লাগিব, ফুৰাব লাগিব, দেখুৱাব লাগিব নতুন ঠাই, হয় না? সেই ধৰণে লৈ পেলাই যদি এনেকুৱা কাণ্ড সংগঠিত হয় আমিতো নাজানো সেইটো বিষয়ে। মানে পাৰ্টিটো তন্ময় দিছে নিদিছে এইটো আপুনি মানে সেইটো মই খালি টিভিত শুনি আছোঁ যে তন্ময় ফুকনে এইটো পাৰ্টিটো ইয়তখন হেৰি কৰিছে। এতিয়া কি আহ্বান কৰিব আপুনি? এতিয়া এইটোৱে আহ্বান, সকলোৱে যেতিয়া বিচাৰিছে নহয় জানো, তেতিয়া তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে নিশ্চয় আহিবলৈ তেওঁলোকে সহযোগ কৰিবলৈ লাগিব আৰু এইটোৱে কথা। আপোনাৰ মাক হিচাপে, তন্ময়ৰ মাক হিচাপে আপোনাৰ এইটোৱে
আৰু জুবিনৰ ন্যায়টো বিচাৰোঁ আমি সেইটোৱে কথা হ'ব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ